মাজনিশা শুৱাপাতি এৰি আহি অসমীয়া চিনেমা চাবলৈ বাধ্য হৈ পৰিল অসমীয়া। কেতিয়াবা অসমীয়া চিনেমা চাবলৈ এনেকৈ অহা দেখিছিল নে অসমীয়াক? অসমৰ ইতিহাসত কেৱল জুবিনেই পাৰিছে কৰি দেখুৱালে জুবিন গাৰ্গে। জুবিনে কৈছিল, মই যি কৰিম 100 বছৰলৈ কোনে কৰিব নোৱাৰিব। মাজনিশাৰ নিজৰ সপোন একাষত ৰাখি জুবিনৰ সপোনটো চাবলৈ দৌৰি দৌৰি আহিল অসমীয়া। কি শিশু কি বৃদ্ধ, সূৰ্যোদয়ৰ পূৰ্বে ছবিগৃহলৈ ঢপলিয়াই আহিল মৰমৰ জুবিনক চাবলৈ দৰ্শকসকল। ৰৈ ৰৈ বিনালে আছিল জুবিন গাৰ্গৰ 19 বছৰীয়া এটা সপোন। আজি পূৰ্ণতা পালে জুবিনৰ সপোনে, কিন্তু নাথাকিল জুবিনহে। অসমীয়া চলচ্চিত্ৰক উচ্চ শিখৰলৈ লৈ যোৱাৰ সপোন দেখিছিল জুবিন গাৰ্গে। 19 বছৰৰ পূৰ্বৰে পৰাই ৰৈ ৰৈ বিনালেৰ সপোন দেখি থকা জুবিনৰ সপোনে পালে পূৰ্ণতা আজিৰ দিনটোত। পুনৰ আজি হিয়াৰ আমঠুক কাষতে বিচাৰি পালে প্ৰত্যেকগৰাকী অসমীয়াই। সকলোৱে অপেক্ষা কৰি আছিল জুবিন গাৰ্গ আহিব। ৰৈ ৰৈ বিনালেৰ দিনা আহি পাবহি জুবিন। হয়, আজি সঁচাকৈয়ে পুনৰ এবাৰ অসমৰ প্ৰত্যেকগৰাকীয়ে লগ পাইছে জুবিনক। শুৱাপাতি এৰি চকুৰ টোপনি চকুতে ৰাখি নিজৰ সপোনক একাষত ৰাখি জুবিনৰ সপোনটোক চোৱাৰ হেঁপাহেৰে দৌৰি দৌৰি আহি ছবিগৃহত উপস্থিত হলহি অসমীয়া। কি শিশু কি বৃদ্ধ, সকলোৱে জুবিনক এবাৰ লগ পোৱাৰ হেঁপাহ, জুবিনক পুনৰবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ। জুবিনৰ বাবেই শুৱাপাতি এৰি কাহিলী পুৱাতে কোলাত উঠিয়ে ছবিগৃহলৈ আহিল আইতা সকলো। এয়াই জুবিন। অসমৰ ইতিহাসত ৰেকৰ্ড ব্ৰেক কৰি পুৱা 4:25 আৰম্ভ হল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত কেতিয়াও নোহোৱা ঘটনা কৰি দেখুৱালে জুবিন গাৰ্গে। জীৱনৰ সৰ্বোচ্চ অসমৰ বাবে দি যোৱা জুবিনে মৃত্যুৰ পিছতো দিয়েই গল জীৱনৰ সৰ্বোচ্চ, নিজৰ সৰ্বোচ্চ। জুবিনৰ অবৰ্তমানত জুবিনৰ চিনেমা চাই কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল প্ৰত্যেকগৰাকী দৰ্শক। ঠিকে আছে, ধুনীয়া হৈছে, চবে চালে হ'ল। মানে শেষৰ দৃশ্যকেইটাই বেছি ভাল লাগিছে নেকি, না সাগৰৰ দৃশ্যকেইটাই? বহুত ভাল লাগিলে চাই, ৰৈ ৰৈ বিনালে চাই। জুবিন দা যে আমাক এৰি থৈ গ'ল এইটো মনলৈ নাহিলে। আৰু ইমান ধুনীয়া লাগিছে জুবিন দাক চিনেমাখনত দেখিবলৈ, নতুন গেটআপটোত। প্ৰতিটো গান ভাল হৈছে, কাহিনী ভাল হৈছে, এক্টিঙো বহুত ভাল হৈছে। সকলো আহক ৰৈ ৰৈ বিনালে চাওক, আৰু কোনেও যাতে চিনেমাখন পাইৰেচি নকৰে এইটো অনুৰোধ জনালোঁ। জুবিন দাক ন্যায় দিয়ক, ন্যায় দিবলৈ সজোৰে আহ্বান জনালোঁ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। জুবিনক পুনৰ পোৱাৰ সুখত কিংবা সঁচাকৈয়ে জুবিনে আমাক এৰি যোৱাৰ দুখত দুচকুৰে চকুলনি কৰাই অনুৰাগীয়ে দাবী কৰি গল জুবিনৰ ন্যায়। পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।